হয় আমি কৈছিলোঁ কথা প্ৰসংগত অলপতে আমি যেতিয়া লণ্ডন ভ্ৰমণ কৰিলোঁ তাত দুমহলীয়া বাছত উঠি আমাৰ যিটো অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাটো সঁচাকৈ বুকুৰ মাজত সোমাই লৈ আহিছিলোঁ আৰু পোনে পোনে আনিছিলোঁ মাজুলীলৈ কাৰণ আমি তেতিয়াই লগে লগে ভাবিছোঁ যে মাজুলীটো যদি আমি সঁচাকৈয়ে এনেকুৱা দুমহলীয়া বাছ এখন আমি সৃষ্টি কৰিব পাৰোঁ দেশী বিদেশী পৰ্যটকে কিমান বোলো সুবিধা পাব আৰু লগতে মানে খুব বেছি এঘণ্টাৰ ভিতৰত গোটেই যেন মাজুলী বুৰঞ্জীখন পাই যাব কাৰণ তাত যেনেকৈ প্ৰতিটো চিটত কমেণ্টেৰী বক্স আছিলে আমিও ইয়াতো যদি সৃষ্টি কৰিব পাৰোঁ এয়া বোলে আউনীআটী এইটো কাৰণে বিখ্যাত এয়া বোলে চামগুৰি বুলি এইটো কাৰণে বিখ্যাত দক্ষিণপাট কমলাবাৰী ভোগপুৰ যিমান সত্ৰ আছে জেংৰাই ধোৱাচলাগড় ৰাওনাগড় আমাৰ যিবিলাক আছে মানে বুৰঞ্জী প্ৰসিদ্ধ বা ইতিহাস প্ৰসিদ্ধ গতিকে এইবিলাক কথা বোলো কোনোবা গাইডৰ যোগেদি তেওঁলোকে জনাতকৈ আমাৰ বাছখনত যদি এই বিৱৰণমূলক কমিউনিটিৰ বক্স থাকে তেওঁলোকে বেছি উপকৃত হ'ব আৰু সেইকাৰণে মনটো বাৰে বাৰে লাগি আছে আপোনালোককো সাংবাদিকসকলক জনাইছোঁ আমাক সহায় কৰিব আমি যদি পাৰোঁ এইটো মহাৰাজ জয়ন্তীৰ সামৰণি অনুষ্ঠানত পাৰিলে বাছখনে থিয় কৰিব লাগিব ধন্যবাদ।